হয়, আজি 5 নৱেম্বৰ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। 2011 চনৰ আজিৰ দিনটোতে সুধাকণ্ঠই মহাপ্ৰস্থান হৈছিলে। তেখেতৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছিল সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী। মই বৰ্তমান উপস্থিত আছোঁ সুধাকণ্ঠই নিজ আপোন হাতে বনোৱা কুঠৰীৰ আপোন ঘৰখনত। কুঠৰীতে মোৰ প্ৰাণটো লুকাই আছে বুলি সুধাকণ্ঠই সততে কৈছিলে, আৰু সেয়েহে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি পেলাই তেওঁ কুঠৰীতে নিৰ্মাণ কৰিছিলে এটি বাসগৃহ। বৰ্তমান মই তেখেতৰ বাসগৃহত উপস্থিত আছোঁ, আৰু তেখেতৰ সহকৰ্মী সুৰেন নেওগ ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। তেওঁৰ পৰা পোনে পোনে জানিব খুজিম, এতিয়া বৰ্তমানো আপুনি তেখেতৰ বাসগৃহটো চোৱা চিতা কৰি আছে? এতিয়া তেখেতৰ বাসগৃহটো মই চোৱা চিতা কৰি আছোঁ। তেখেতৰ বাসগৃহটো এতিয়া বৰ্তমান কেনেকুৱা, কি অৱস্থাত আছে? বাসগৃহটোতো বহুত দিন হৈ গ'লতো, বস্তুটো অৱশ্যে জৰাজীৰ্ণ অৱস্থা হ'লেও এইবাৰ এটা কথাই ভাল লাগিছে, জন্মদিনৰ পিছত যিজন ব্যক্তি সম্পত্তিটো খৰিদ কৰি ৰাখিছিলে তেখেতে কৈছে যে আৰু যদি চৰকাৰে নকৰে মই কাম কৰিম, আৰু তাৰ পিছমতেতো অৱশ্যে এইবিলাক অলপমান ৰং চং দিয়াইছে, আৰু এই বাৰীৰ বাউণ্ডেৰীটো গোটেইখিনি জংঘল কটা কেইটা চফা তফা কৰিছে, আৰু কামখিনি সোনকালে কৰিব লাগে বুলি তেখেতে মনত হেৰি কৰিছে। আৰু নহয়, আজমল ডাঙৰীয়াক অৱশ্যে আমিতো কোৱা নাছিলোঁ, নহ'লেও তেখেতে এজন আৰু মানে সাংসদ হিচাপত ভূপেন দাৰ ঘৰখনৰ এনেকুৱা পৰিস্থিতি দেখা পায় এটা খবৰ এটা ল'লে, আৰু তেখেতকো তেতিয়া মই বুজাই দিছোঁ, কাৰণ একপক্ষে চৰকাৰ আছে আৰু একপক্ষৰ পৰা এজন ব্যক্তিগত মালিক হিচাপত আছে। এই গতিকে সেই দুজনে যেতিয়ালৈকে এৰি নিদিয়ে তেতিয়ালৈকেতো আৰু আনে কৰিবটো অলপ অযুক্তি হ'ব, আৰু তেখেতেও কোনো বেয়া পোৱা নাইকিয়া, আৰু তেখেতক খবৰটো লোৱাৰ কাৰণে মই তেখেতক ধন্যবাদো দিছোঁ। কিন্তু অসমৰ এজন সাংসদ আৰু হয়তো এনেকুৱা এজন বিশ্ববিখ্যাত গায়কৰ ঘৰত যদি তেনেকুৱা হৈ থাকে বাহিৰৰ পৰ্যটকসকলে অলপ বেয়া পায়। সেই গতিকে এতিয়া ঘটনাটো হৈছে কি, জন্মদিনৰ পিছত নিউজটো পাই যিজন ব্যক্তিয়ে মাটি কিনি ৰাখিছিলে তেখেতেও অকণমান সজাগ হৈছে, আৰু চৰকাৰৰ ফালৰ পৰাও এতিয়া বৰ্তমান কিবা এটা যে কৰিব লাগিব এইটো বাধ্যতা হৈছে। মই জনাত আৰু মই শুনাত চৰকাৰ এতিয়া আগবাঢ়িছে। দুই এজন ব্যক্তি এনেকৈ খবৰ খাতি লৈছে, লোৱাৰ কাৰণে কৈছোঁ যে মানে বস্তুটো আগবাঢ়িব। বিশেষকৈ আমাৰ MLA ডাঙৰীয়াও খবৰ লৈছে, কেশৱ মহন্ত তেখেতেও খবৰ লৈছে। সেইকাৰণে আৰু এতিয়াতো বিশেষ আৰু ক'বলগীয়া একো নাইকিয়া, কিন্তু কিমান দূৰ কি আগবাঢ়ে লাহে লাহে কথাটো বুজা যাব। এই গতিকে হয়তো ইলেকশ্যনৰ আগত এটা আশা, ক্ষীণ আশা এটা আছে যে ঘৰটো ঢাত লগাব। ভূপেন হাজৰিকাৰ যিটো জৰাজীৰ্ণ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যিটো বিল্ডিং জৰাজীৰ্ণ হৈ আছে, তো এইটোৰ সম্পৰ্কে বহুত সময়ত বহুত কিবা কিবি কৰি গৈছে, কিন্তু মই ক'ব বিচাৰিছোঁ যে এই বিল্ডিংটোত এইখন গভৰ্ণমেণ্টৰ মানে আমাৰ সৰ্বানন্দ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন প্ৰথম কেবিনেট হৈছিল, সেই প্ৰথম কেবিনেটতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটো মানে মেৰামতি কৰা হ'ব, আৰু ইয়াক চৰকাৰীভাৱে ইয়াক ৰক্ষণাবেক্ষণ দিয়া হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দি গৈছিল। কিন্তু আজিলৈকে বৰ্তমানলৈকে ইয়াত কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। সচেতন নাগৰিক হিচাপে আৰু কি ক'ম, এইখিনিতো আমি অতি সোনকালে হোৱাটো বিচাৰোঁ, অসমৰ ৰাইজেও বিচাৰে। আজমল ডাঙৰীয়া আহিছিল আজি 2 মাহমানৰ আগতে, তেখেতৰ ছেক্ৰেটেৰী পঠাইছিল, কোনোবা টেকনিকেল মানুহ পঠাইছিল, ইঞ্জিনিয়াৰ পঠাইছিল, তেখেতক ইয়াত কাম কৰিবলৈ আহিছিল। তেখেতক চৰকাৰীভাৱে অলপ তেখেতক বাধা দিয়া হ'ল, তেখেতে এটা চৰকাৰে ছিষ্টেমত কৰিলে। মানে কি, এই মাটিডোখৰ বৰ্তমান মানে ফটিক নেওগ বুলি কয় এজন মানুহৰ মানে ভূপেন হাজৰিকাৰ অসুস্থ অৱস্থাত ফটিক নেওগ নামৰ এজন বিশেষ ব্যক্তিয়ে এই মাটিখিনি কিনিছিল, আৰু সেইকাৰণে তেখেত এইটো কমপ্লিট এটা মানে ব্যক্তিগত মানে হাতত থকাৰ কাৰণে তেখেতে এই কামখিনি কৰিব নোৱাৰিলে বুলি আমি গম পালোঁ, আৰু তেখেতে সেইকাৰণে উভতি যাবলগীয়া হ'ল। জন্মদিনত ঈশান নিউজৰ বাতৰিৰ প্ৰভাৱ পৰিছিলে ইয়াতে, আৰু তাৰপিছতে সাংসদ বদৰুদ্দিন আজমলে ঘৰটো নিৰ্মাণ কৰাৰ কথা কৈছিলে। তাৰপিছত চৰকাৰী পক্ষই এই ঘৰটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলে, আৰু বৰ্তমান দেখা পোৱা গৈছে ইয়াতে ঘৰটোত কিছু কামো কৰা দেখা পোৱা গৈছে, যদিও তেখেতে উল্লেখ কৰা মতে নিৰ্বাচনৰ আগে আগে হয়তো কিছু কাম আগবাঢ়িব, আৰু আমিও বিচাৰোঁ সুধাকণ্ঠৰ বাসগৃহটো সংৰক্ষণ হওক, আটক ধুনীয়াকৈ চৰকাৰেই হওক বা মালিক পক্ষই হওক সজাই তোলক, আমিও তাকে কামনা কৰোঁ। কলিয়াবৰৰ পৰা মই পংকজ শইকীয়া, ঈশান নিউজ।